ব্ৰহ্মপুত্ৰৰ ওপৰত ৰঙা চীনৰ হেনচকু অসমৰ সভ্যতা সংস্কৃতি অস্তিত্ব সংকটত ব্ৰহ্মপুত্ৰৰ ওপৰত ৰঙা চীনে নিৰ্মাণ কৰিব বিশ্বৰ সৰ্ববৃহৎ বান্ধ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ পূৰ্বে বৰলুইতৰ গতি ৰুদ্ধ কৰিব চীনে নদীবান্ধ নিৰ্মাণৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা সংস্কৃতি বিপন্ন হ'ব জল সংকট সৃষ্টি প্ৰকৃতিৰ ভাৰসাম্যহীনতা জীৱকুল বাণিজ্যিক দিশ সকলোতে প্ৰতিকূল পৰিৱেশ সৃষ্টিৰে চিৰ প্ৰবাহমান অসমীয়া সংস্কৃতিৰ অস্তিত্ব বিপন্ন হ'ব বুকুত থিয় হ'ব লগা হৈছে দুমাহ তিনিমাহে পানী অলপ আহে বৰষুণৰ পানী বৰষুণ যেতিয়ালৈকে দিব তেতিয়া ব্ৰহ্মপুত্ৰ নদী বৈ থাকে নাই বৰষুণ মানৱ সৰোবৰৰ পৰা যিটো পানী আহে সেইটো শেষ জৈ নান যিবিলাক নদী উপনদী আছে সেইবিলাকতো শুকাই যায় ব্ৰহ্মপুত্ৰতো নদী উপনদীয়েতো তেওঁলোকক সজীৱ কৰি ৰাখি আছিল এতিয়া সেইখিনি অকল ব্ৰহ্মপুত্ৰৰ লগতে সেইবিলাক গোটাইখিনি জান জুৰি যিমান আছে উপনদী আছে সেইবিলাকো তেওঁলোকে কৰিব লাগিব আৰু আমাৰ যিটো মোৰ আগৰ উপৰোক্ত বক্তব্য কৈ গ'ল যে কৃষি ক্ষেত্ৰত আমাৰ অসম কৃষি প্ৰধান দেশ ইয়াত আমাৰ জীৱনৰ কথা আছে আয়ুসৰ কথা আছে তাৰপিছতে ইয়াত যিটো উন্নতি ডেভেলপমেণ্ট যিটো আছে এইটো চাৰিওফালে ব্ৰহ্মপুত্ৰ নদী নহ'লেতো কামেই নাই এইটো হাজৰিকা ভূপেন হাজৰিকাটো গায়ে গৈছে বুঢ়ালুইত তুমি কিন্তু বুঢ়ালুইত কি আমিয়ে বুঢ়ালুইত কৰিছোঁ এতিয়া আমাৰ অত্যাচাৰ যিটো চলি আছে আমি কোনো তাত উন্নতি কৰিব আমি বিচৰা নাই সেইটো আমাৰ অট'মেটিক বুঢ়া হৈ গৈ আছে মই 1984 চনৰ পৰা 2012লৈ থ্ৰী জৰ্জ ৰিভাৰ ডেম বুলি এটা তেওঁলোকে 22,500 মেগাৱাটৰ নদী বান্ধ ইতিমধ্যে সম্পন্ন কৰিছে যাৰ ফলত পৃথিৱীৰ যি গতিবেগ তাত ব্যাধিত হৈছে গতিকে এই ধৰণৰ নদী বান্ধে গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ প্ৰতি এক সংকট সৃষ্টি কৰিছে আজি 3-4 বছৰৰ পৰা ব্ৰহ্মপুত্ৰ শুকাই পানীৰ তলিত থাকে আৰু ইয়াৰ গ্ৰাউণ্ড ৱাটাৰটো ইয়াৰ আশে পাশে যিবোৰ আছে তাতো দেখা গৈছে যে মানুহে 2 ইঞ্চি থাকিলে 4 ইঞ্চি বহুৱাব লগা হৈছে গতিকে এক ভীষণ সংকটৰ দিশে আমি আগবাঢ়িবলৈ গৈ আছোঁ আৰু এই নদী ডেম্পৰ ফলত আমাৰ যি ব্যৱসায় বাণিজ্য মৎস্যজীৱীয়ে হওক বা আমাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আশে পাশে গঢ় লোৱা বৃহৎ আমাৰবোৰ চহৰবোৰ আছিল ডিব্ৰুগড় গুৱাহাটী যোৰহাট এইবোৰৰ প্ৰতিও এটা সংকট আহিছে আমাৰ ভূপেন হাজৰিকাদেৱে তেতিয়াই কৈ গৈছিল যে ব্ৰহ্মপুত্ৰ আমাৰ জীৱন ৰেখা আয়ুস ৰেখা গতিকে ব্ৰহ্মপুত্ৰই যদি নাথাকে আমাৰ যি সেউজ পৰিৱেশ ধুনীয়া অসমৰ পৰিৱেশটো ই হয়তো মৰুভূমিত পৰিণত হ'ব আৰু আমাৰ সভ্যতা সংস্কৃতি আমি লুপ্ত হ'ব আৰু সময়ত হয়তো চীনে যুদ্ধ বিগ্ৰহৰ সময়ত এই নদী ডেম্পৰ দ্বাৰা আমাৰ এই যি মানুহৰ জীৱনৰ প্ৰতি আশংকা আনিছে তেওঁলোকে নদী বান্ধ যদি ভাঙি দিয়ে বা পানী খুলি দিয়ে আমাক উটুৱাই লৈ যাব গতিকে আমি এফালে পানী নোহোৱাৰ সংকটত ভুগিছোঁ আনফালে যুদ্ধ বিগ্ৰহৰ সময়ত আমাৰ সমস্ত যি অসমীয়া জাতিৰ সংস্কৃতি সেই সংস্কৃতি ধ্বংস হোৱাৰ এটা আশংকা আমি মনতে ভাবিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকেই অনুধাৱন কৰিছে আৰু এতিয়া হয়তো তেওঁ তৎপৰ হ'ব আৰু অতি সোনকালে যিবোৰ জলসম্পদ সংৰক্ষণ বা এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ফৰাম আছে তাতে তেওঁ এইবোৰ সজৰে আমাৰ ভাৰত চৰকাৰৰ মাধ্যমে উত্থাপন কৰিব আৰু আমাৰ কাষতে IIT আছে তেওঁলোকেও এই সন্দৰ্ভত তেওঁলোকৰ যি বিশেষজ্ঞ আছে তেওঁলোকৰ দ্বাৰা অধ্যয়ন জৰীপ কৰাই আমাৰ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা গোটেই ব্যৱস্থাটো কিদৰে আগুৱালে আমি সুবিধাজনক হ'ব কিদৰে আমাৰ সভ্যতা সংস্কৃতি আমাৰ মানে আমাৰ শক্তিৰ সঞ্চাৰ কৰা মহাবাহু ব্ৰহ্মপুত্ৰক পুনৰুজ্জীৱিত কৰাৰ কাৰণে পদক্ষেপ ল'ব বুলি আমি আশাৰে বাট চাইছোঁ অসমৰ সেউজ পৰিৱেশ নাথাকিব এটুপি পানীৰ বাবে হাহাকাৰ হ'ব ব্যুৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ